ইৰিনা পাতে সমনীয়া ও বিহুৰে ইৰিনা পাত ও বিহু থাকে মানে বিহুকে বিনা ও বিহু গলে দিনা পদূলিমুখ পালেহি ৰঙালী বিহু। ৰঙালীক আদৰিবলৈ এতিয়া ৰাজ্যবাসী তৎপৰ হৈ পৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটাৰ এখন গাঁৱত। গাঁওখনৰ নাম হৈছে মাকুমকিল্লা। বিহু বুলি কোৱাৰ লগে লগেই আচলতে মনত পৰে গাঁৱলৈ। সেই গতিকে আমি আজি প্ৰতিবেদনটো প্ৰস্তুত কৰিবলৈ আজি উপস্থিত হৈছোঁ মাকুমকিল্লা গাঁৱত। আৰু মাকুমকিল্লা এক পৰিৱেশ মই দেখাবলৈ মই অনুৰোধ জনাম মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক যে এই গাঁৱত আচলতে বিহুক আদৰিবলৈ একাংশ মহিলা একত্ৰিত হৈ আচলতে তেওঁলোকে তাঁত বোৱা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে সুন্দৰকৈ আচলতে বিহু ৰঙালী বিহুক আদৰিবলৈ তেওঁলোকে প্ৰস্তুত হোৱা দেখিবলৈ পোৱা গৈছে। মই এগৰাকী শিপিনীক মই সুধিবলৈ মই চেষ্টা কৰিম। বাইদেউ আপুনি কি লগাইছে? মই গামোচা লগাইছোঁ। গামোচা লগাইছে। ৰঙালী বিহু আহি আছে, কি ক'ব বিচাৰিব ৰাজ্যবাসীক আপুনি? বাকীক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি ইয়াত কেইজুতি আপুনি হেৰি কৰিছে গামোচা বৈছে? গামোচা এজুতি লগাইছোঁ, 30খন লগাইছোঁ। বিহুৰ পিঠা পনা বনাইছেনে আপোনালোকে? অঁ বনাইছোঁ। বিহু পিঠা, চিৰা, নাৰিকল লাড়ু আৰু বেলেগ নাম নিমকি এইকেইটাই বনাইছোঁ। হয় নিশ্চয়কৈ এওঁলোকে জনাইছে আচলতে বিহুক আদৰিবলৈ এওঁলোকে প্ৰস্তুত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এইফালে দেখা পোৱা গৈছে মই সতীৰ্থ দেখাব তাঁতৰ শালৰ আচলতে যি যঁতৰ মহুৱা আচলতে এওঁলোকে বাতি আছে। মই বাইদেউক মই সুধিবলৈ মই চেষ্টা কৰিম। বাইদেউ আগন্তুক ৰঙালী বিহু মাত্ৰ এটা দিন বাকী আছে, কি ক'ব বিচাৰিব ৰাজ্যবাসীক? হয়, অসমবাসী ৰাইজলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পিঠা পনা বনাইছেনে আপোনালোকে? পিঠা পনা বনোৱা হৈছে। নিশ্চয়কৈ এওঁলোকে আচলতে জনাইছে যে বিহুক আদৰিবলৈ এওঁলোক আচলতে প্ৰস্তুত হৈছে। মোৰ সতীৰ্থ দেখাই গৈছে ইয়াৰ সামগ্ৰিক পৰিৱেশ। ইয়াত আচলতে যি ঢেঁকীশাল আচলতে আজিকালি দেখিবলৈ পোৱা নাযায় বৰকৈ, কিন্তু গাঁৱত আচলতে দেখিবলৈ পোৱা যায় এনেদৰে পিঠা পনা বনোৱা। আৰু মোৰ সতীৰ্থ দেখাই গৈছে ইয়াৰ যি গাঁৱৰ যি পৰিৱেশ, ঢেঁকী যি পিঠা সেই চাউল খুন্দি আচলতে পিঠা তৈয়াৰ কৰা দেখা পোৱা গৈছে। মই সুধিবলৈ চেষ্টা কৰিম আচলতে বাইদেউ আপোনালোকে ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুত হৈছে, কি ক'ব অসমবাসীক ৰঙালী বিহুক লৈ? ৰঙালী বিহু মই পিঠা খুন্দিছোঁ মানুহক দিবলৈ, ৰাইজক খুৱাবলৈ। নিশ্চয়কৈ এওঁলোকে আচলতে জন্মটো অহাৰ লগে লগে আচলতে এনেদৰে পিঠাখনো দেখিবলৈ পোৱা যায়। আমাৰ সৈতে আৰু একগৰাকী আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। ৰঙালী বিহু আহি আছে, কি ক'ব বিচাৰিব আপুনি অসমবাসী ৰাইজক? অসমবাসীৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমাৰ আৰু এই ৰঙালী বিহুটো আমাৰ বৰ মৰমৰ। আমি পিঠা পনাৰে আমি আলহীক শুশ্ৰূষা কৰিম। আমাৰ বহুত আনন্দ। এতিয়া ঢোলে ডগৰে আমাৰ সকলো আইসকল আৰু যুৱকসকল আমাৰ সকলোৱে মানে একদম আনন্দত উলাহৰ হৈ আছে। মই NETV ধন্যবাদ জনাইছোঁ আপোনালোকে আমাক এই দুআষাৰ কথা কোৱাৰ কাৰণে। নিশ্চয়কৈ কিন্তু ৰঙালী বিহুৰ যি প্ৰস্তুতি কৰিছে, ইয়াত দেখা পোৱা গৈছে গামোচা বৈছে, ইয়াত দেখা পোৱা গৈছে আপোনালোকে ঢেঁকী খুন্দি আপোনালোকে পিঠা পনা বনোৱাত আচলতে তৈয়াৰ কৰাত লাগি পৰিছে। কিন্তু ঘৰৰ যিসমূহ কাম, নিত্য নৈমিত্তিক যিসমূহ কাম, সেই কামসমূহৰ পৰা আজৰি উলিয়াই এইখিনি কাম কৰিবলৈ আপোনাৰ অসুবিধা নহয়নে? প্ৰকৃততে একো আমনি হোৱা নাই। আমাৰ এই বিহুটো চ'ত মাহ সোমোৱাৰ লগে লগে আমাৰ গাৰ উলহ মালহ হয়েই। আমি মানে ততেই নাপাওঁ। আমি মানে বোৱাৰীবোৰে আমাৰ নাচিবলৈ যায় আৰু আমাৰ নাতিনীও আছে, যুৱকবোৰো আছে। আমি সিহঁতৰ লগত আমি যথেষ্টখিনি আমি তাহাঁতক টাইম দিওঁ। আমাৰ একো অসুবিধা নহয়। নিশ্চয়কৈ একো অসুবিধা নহয় বুলি আচলতে এওঁলোকে জানিবলৈ দিছে। এটা কথা নিশ্চয়কৈ ক'ব লাগিব যে চহৰতকৈ আচলতে গাঁৱতহে যি ৰঙালী বিহু বুলিয়ে নহয়, আচলতে বিহু বুলি ক'লে আচলতে গাঁৱৰ পৰিৱেশলৈ মনত পৰে। আৰু গাঁৱত এনেধৰণৰ আচলতে যি দৃশ্য দেখা পোৱা যায় বিহুক লৈ, আচলতে এয়া আচলতে অসমীয়া সমাজ জীৱৰ কাৰণে এক অসমীয়া সংস্কৃতিৰ কাৰণে আচলতে এয়া এক সুন্দৰ নিদৰ্শন বুলি ক'ব লাগিব। মাৰ্ঘেৰিটাৰ পৰা তপন গগৈ ৰিপৰ্ট, NE Talks।